সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক পূজাত সুন্দৰী প্ৰতিযোগিতা পতাসকলৰ মাথাত মাল নাই কিয় সৰস্বতী পূজাৰ দিনাখন আপোনালোকে কিয় সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰে আপোনালোকৰ কাৰণে আগৰ বিহু কওক আপোনালোকৰ কাৰণে ৰাজীৱ ফদিয়াৰ দৰে শিল্পীক অসমৰ ৰাজ্যে চিনি নাপালে বুজি পাইছে হে পুৱাই পুৱাই ফুল তুলবা হে বাটি বৰাই চিৰা খাবি ঠেং দিছে যাবলৈ ভৰি দি গণশিল্পী ৰাজীৱ ফদিয়াক আপোনালোকে চিনাকি কৰাই দিব নোৱাৰিলে ৰাইজৰ আগত পৰিচয় কৰাই দিব নোৱাৰিলে আৰু এতিয়া আপোনালোকে সৰস্বতী পূজাত ধুনীয়া ছোৱালী বিচাৰি যাব ওলাইছে হে বন্ধ কৰক এই যি আচলতে সৰস্বতী পূজাৰ গৈ ধুনীয়া ছোৱালী আপোনালোকে কোনজনী বগা কোনজনী কি পিন্ধিছে কোনে কি হাজি কাচি আহিছে এইবিলাক আচলতে কৰা প্ৰতিবাদ এইবিলাক বন্ধ কৰক বুলি এজন যুৱকে কৰিলে অদ্ভুত প্ৰতিবাদ হয় এজন যুৱকে গৰু পিছে পিছে মাইক্ৰফোনটো লৈ দৈ দৈ তেওঁ এই প্ৰতিবাদ তেওঁ সাব্যস্ত কৰিলে সৰস্বতী পূজাত ধুনীয়া ছোৱালী বিচাৰি যোৱাটো বন্ধ কৰিব লাগে বুলি এই যুৱকজনে যি ধৰণে প্ৰতিবাদ কৰিলে আপোনালোকে দেখি আচৰিত হৈ যাব আৰু এই যুৱকজনৰ পৰা এই প্ৰতিবাদত কিন্তু মই তেওঁক চেলুট জনাইছোঁ হয় বৰ্তমান সময়ত এইবিলাক বন্ধ হ'ব লাগে গতিকে যুৱকজনে কেনেকৈ কি মানে তেওঁ যি ধৰণে অদ্ভুত এটা প্ৰকাৰে যি ধৰণে তেওঁ প্ৰতিবাদ কৰিলে আপোনালোকে আহকচোন ভিডিঅ'টো চাওক চালে ভাল পাব আপোনালোকে তেওঁ ঠিকেই কৈছে বৰ্তমান সময়ত যিটো পৰিস্থিতি হৈ গৈছে গতিকে তেওঁ এইবিলাক ঠিকেই কৈছে আৰু সমগ্ৰ অসমবাসী ৰাইজলৈ মুঠ নবা সৰস্বতী পূজা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমিতো এই অহা আজি বহুত বছৰেই হৈ গ'ল কলেজ এই অহা কলেজত সৰস্বতী পূজা বুলিলে কিমান মজা লাগে নহয় জানো বা যি কি নহওক মনত পৰে সেইবিলাক দিনলৈ ভিডিঅ'টো চাওক আপোনালোকে ভিডিঅ'টো চালে ভাল পাব আপোনালোকে সৰস্বতী পূজাৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ আৰু তেওঁ যি ধৰণে মানে প্ৰতিবাদ কৰি আছে আপোনালোকে সঁচাকৈ চালে আচৰিত হৈ যাব চাওক আপোনালোকে কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক পূজাত সুন্দৰী প্ৰতিযোগিতা পতাসকলৰ মাথাত মাল নাই সাংবাদিকসকলৰ মাথাত মাল নাই বছৰৰ পাছত সৰস্বতী পূজাৰ দিনাখন দুখীয়া ছোৱালীয়ে আত্মহত্যা কৰাৰ নিচিনা সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক নিউজ চেনেল হাই হাই নিউজ চেনেল হাই হাই সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা সকলৰ মাথাত মাল নাই নিউজ চেনেল হাই হাই সৰস্বতী পূজা হৈ থাকিব দিয়ক সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক নিউজ চেনেল হাই হাই দুখীয়া ছোৱালীক মনোকষ্ট দিয়া বন্ধ কৰক দুখীয়া ছোৱালীক মনোকষ্ট দিয়া বন্ধ কৰক নিউজ চেনেল হাই হাই সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা পতাসকলৰ মাথাত মাল নাই সাংবাদিকসকলৰ মাথাত মাল নাই সাংবাদিকসকলৰ মাথাত মাল নাই দুখীয়া ছোৱালীসকলক মনোকষ্ট দিয়া বন্ধ কৰক নিউজ চেনেল হাই হাই সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা সকলৰ মাথাত মাল নাই দুখীয়া ছোৱালীক মনোকষ্ট দিয়া বন্ধ কৰক নিউজ চেনেল হাই হাই মানে মই প্ৰতিবাদত নামিছো সৰস্বতী পূজাত যিসকলে সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰে তেওঁলোকৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিছো আপুনি প্ৰতিবাদ কৰিছে মানে আপোনাৰ মতে মানে সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নালাগে সেইদিনাখন হল পূজা সেই সৰস্বতী পূজা হৈ থাকিব লাগে অনুষ্ঠিত কৰক সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰক মোৰ আপত্তি নাই ক'বলগীয়া একো নাই বেলেগ দিনা পাতক কিন্তু সেইদিনাখন অসুবিধাটো মই বুজি পোৱা নাই মানে বেলেগৰ যে অসুবিধা নাই আপোনাৰ কি অসুবিধা অশান্তিটো কিয় অসুবিধা কেৱল মোৰ নহয় মই এখিনি সমাজৰ স্বাৰ্থত কৰি আছো বহুত ছোৱালীয়ে ভাল কাপোৰ কিনবা টকা পইচা নহবা পাৰে মেকআপ কৰবা পাৰ্লাৰত যাবা টকা পইচা নহবা পাৰে হয়নে নহয় তেওঁলোকে মনোকষ্ট পাবনে নাপায় এখন স্কুলত যদি বহুতে যদি দামী কাপোৰ কানি পিন্ধি যায় আকৌ সিহঁতকে যদি সেই চাৰিজনী ছোৱালীৰ মাজত যদি এজনীক ভাল লগা বুলি কয় কাপোৰ ভাল লগা বুলি কয় চকু ভাল লগা বুলি কয় জ্ঞানী বুলি কয় এই সাইডত থাকা কেজনী অলপমান মনোকষ্ট পাবনে নাপায় মানে আপুনি মানে এতিয়া ৰাইজৰ হৈ ওলাই আহিছে মানে ৰাইজৰ হৈ ওলাই আহিছো চাওক আমি দুখীয়া ঘৰৰ মানুহ হয় আমি জানো এখন ঘৰত সৰস্বতী পূজাৰ দিনাখন এজনী ছোৱালীৰ সেই মাক দেউতাকৰ লগত যিখিনি আলোচনা আমি জানো সেইখিনি এযোৰ কাপোৰৰ কাৰণে কিমান মাক দেউতাকক কয় বোলে সৰস্বতী পূজাৰ দিনাখন কি পিন্ধি যাম তাৰমানে সিহঁতে মিলিব খোজে কাৰ লগত মিলিব খোজে সেইসকলৰ লগত যিসকলে ভাল কাপোৰ পিন্ধি যায় পিন্ধক ভাল কাপোৰ কানি পিন্ধক কিন্তু আমাৰ যি
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আছে সমাজৰ দাপোন তেওঁলোকে আকৌ সৰস্বতী পূজাৰ দিনাখন সুন্দৰী প্ৰতিযোগিতা কি অনুষ্ঠিত কৰে বিকৃত কিয় কৰে তেওঁলোকে সৰস্বতী পূজা তেওঁলোকে সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰক বেলেগ এদিন কৰক চাওক ভেলাঘৰৰ নামত কেৱল তেওঁলোকে ৰংঘৰ কাৰেংঘৰ দেখাই থাকিলে আৰু তেনেকে মানে বিকৃত হ'ব ধৰিছে ইয়াৰ কিন্তু একমাত্ৰ কাৰণ একমাত্ৰ দায়ী হ'ল আমাৰ একাংশ নিউজ চেনেল বুজিছে এতিয়া যদি বন্ধ নকৰে আপুনি কি কৰিব বন্ধ নকৰে চাপ এইটো বন্ধ হ'ব লাগিব নহ'লে কিন্তু ইয়াতকৈও কিন্তু জংগী আন্দোলন মই গঢ়ি তুলিম ভৱিষ্যতে এতিয়া কথা হ'ল আৰু 10 বছৰ বাদ দিয়ক আৰু 2-3 বছৰৰ পাছত সৰস্বতী পূজাৰ দিনাখন দুখীয়া ছোৱালীয়ে আত্মহত্যা কৰাৰ নিচিনা ঘটনা ঘটব তেতিয়া কিন্তু এই আকুট বিকৃতক ধৰি লাভ নাই বুজিছা তেতিয়া আকুট বিকৃত দায়ী নহয় এতিয়াই মই সজাগ কৰি দিছো বুজিছে নাই যাতে তেনেকুৱা এটা ঘটনা শুনিবলৈ নাপাওঁ কিমান মনোকষ্ট হয় দুখীয়া যে অসুবিধা হোৱা নাই ইমান ধুনীয়াকে যে ভালহে পায় ধুনীয়া ছোৱালী এজনী সুন্দৰী নাম দিব আপোনাৰ অসুবিধাটো ক'ত অসুবিধাটো চাওক আপুনি অকলে কিয় প্ৰতিবাদ কৰি আছে এনেকে অকলে কৰিব লাগিব কোন এনেকুৱা হেৰিত কোনো নাহে নহয় বুজিছে নাই মই অকলে কৰিছো আৰু এই প্ৰতিবাদ মই অকলে কৰি যাম স্কুল কলেজ বিশ্ববিদ্যালয়ত ধনী দুখীয়া বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী থাকে নে নাথাকে তাৰ পাছত যদি সেই ভাল কাপোৰ পিন্ধা ভাল মেকআপ ঘঁহা সেই ছোৱালীসকলক যদি ভাল বুলি কয় স্মাৰ্ট বুলি কয় আৰু টিভি ষ্টুডিঅ'ত বহি থকা কেইটা কেনেকে জানে একে দেখা পায় কেমেৰা দেখিলে তাই বুদ্ধি হওক তাই স্মাৰ্ট সেইবিলাক জাজ কৰিব পাৰে নেকি চাওক সৰস্বতী পূজাৰ দিনাখন ছোৱালী এজনী নাৰী এগৰাকী কেনেকে আত্মনিৰ্ভৰশীল হ'ব পাৰি কেনেকে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে কেনেকে উপাৰ্জন কৰিব পাৰে মানৱতা কি মূল্যবোধ কি মানুহক কেনেদৰে সন্মান দিব লাগে সন্মান কৰিব লাগে সেইবিলাকৰ ওপৰত সজাগতা অনা দৰকাৰ সেইবিলাকহে কৰিব লাগে তাকে নকৰি সৰস্বতী পূজাৰ দিনাখন কি মানে সুন্দৰী প্ৰতিযোগিতা মই দেখাৰ বাহ্যিক সৌন্দৰ্যৰ কাম নাই বুজিছে নাই মনৰ সৌন্দৰ্য লাগিব বা নিজৰ কাম চিন্তাধাৰা সেইবিলাক ভাল হ'ব লাগিব গতিকে এইবিলাক বন্ধ হ'ব লাগে যাতে এনেকুৱা পৰিস্থিতি যাতে ভৱিষ্যতে এনেকুৱাৰ কাৰণে যাতে কোনো ছোৱালী যাতে আত্মহত্যা কৰিব নালাগে যদি এনেকুৱা যদি সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰি যায় কিন্তু ভৱিষ্যতে কিন্তু কোনোবা নহয় কোনোবা দুখীয়া ঘৰৰ ছোৱালীয়ে কিন্তু আত্মহত্যা কৰিব তেতিয়া কিন্তু এই আকুট বিকুট দায়ী নহয় গতিকে আপোনালোকে সহযোগ কৰক এতিয়া আপুনি এই প্ৰতিযোগিতা যে হৈ আছে মানে আপুনি এনেকৈ কৰিয়ে থাকিব মানে প্ৰতিবাদ মই কৰি যাম বন্ধ হ'ব লাগিব ইয়াৰ পাছত মই একেৰাহে মই প্ৰতিবাদ কৰি আহিছো আৰু কৰি যাম ইয়াতকে কিন্তু আৰু ভয়ংকৰ আৰু কঠোৰতকৈ কঠোৰতম মই প্ৰতিবাদ কৰি যাম আপোনালোকে সৰস্বতী পূজাৰ দিনাখন সুন্দৰী বিচাৰি কিয় যায় ৰ'ব ক'ত গৈছে আপোনালোকৰ মাথাত মাল আছে নাই ইহঁতক হেৰি কৰিব লাগিব স্কুল কলেজত যাওঁতে সোমাওঁতে ফালা কৰি লৈ কেইটামান কথা জানিবৰ কাৰণে আহিছো আপোনালোকে সৰস্বতী পূজাৰ দিনাখন আপোনালোকে সুন্দৰী প্ৰতিযোগিতা কিয় পাতে কি ক'ব আপোনালোকে ক'ত গৈছে আপোনালোকে গম পায়নে প্ৰত্যেকগৰাকী ছোৱালীয়ে ধুনীয়া তাৰ পাছতো আপোনালোকে কিয় সুন্দৰী প্ৰতিযোগিতা পাতে আপোনালোকৰ যদি সুন্দৰী প্ৰতিযোগিতা পাতিবলৈ ইচ্ছা কৰিছে বেলেগ এদিন পাতিব লাগে ন আপোনালোকৰ মাথাত মাল আছে নাই সৰস্বতী পূজা হৈ থাকিব লাগে আপোনালোকে এই সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰি কি বুজাব বিচাৰিছে আপোনালোকে ক'ত গৈ আছে কিবা এটা কৈ যাওক আপোনালোকে সৰস্বতী পূজাৰ দিনাখন সুন্দৰী বিচাৰি কিয় যায় ৰ'ব ক'ত গৈছে আপোনালোকে সৰস্বতী পূজা হৈ থাকিব লাগে আপোনালোকে কিয় সৰস্বতী পূজাখন কিয় আপোনালোকে সুন্দৰী প্ৰতিযোগিতালৈ আপোনালোকে ৰূপান্তৰিত কৰিছে কিয় বিকৃত কৰিছে TRPৰ নামত আপোনালোকে কিয় বিকৃত কৰে এইবিলাক কওক আপোনালোকে কওক এতিয়া পলালে নহ'ব কেমেৰা দেখি পলালে নহ'ব আপোনালোকে কওক সৰস্বতী পূজাৰ দিনাখন সুন্দৰী কিয় বিচাৰি যায় কিয় যায় ছোৱালী পৃথিৱীৰ প্ৰত্যেকজনী ছোৱালীয়ে ধুনীয়া আপোনালোকে গম পায়নে তাৰ পাছত এই ধনী ঘৰৰ মেকআপ সানি অহা দামী কাপোৰ পিন্ধি অহা ছোৱালীবোৰক আপোনালোকে কি কৰে মনে মনে কেমেৰা তুলি আনি টিভি ষ্টুডিঅ'ত বহি লৈ সিহঁতৰ খোজ কাটল সিহঁতৰ চুলি ষ্টাইল কাপোৰ কানি দেখি আপোনালোকে কি জাজ কৰে সুন্দৰী প্ৰজ্ঞা সুন্দৰী বুদ্ধি হওক আপোনালোকে কি দেখিয়ে গম পায় নেকি কওক কিবা এটা কওক অসমৰ ৰাইজক কিবা এটা কওক চাই আছে আপোনালোকক চাই আছে সৰস্বতী পূজাৰ দিনাখন সুন্দৰী প্ৰতিযোগিতা কি অনুষ্ঠিত কৰে আপোনালোকে এতিয়া ঘৰৰ ছোৱালী যিসকলে মেকআপ কৰিব নোৱাৰে দামী মেকআপ কৰিব নোৱাৰে কিবা এটা কওক আপোনালোকে কেমেৰা দেখি গ'লে নহ'ব কিবা এটা কওক যিসকল দুখীয়া ঘৰৰ ছোৱালী তেওঁলোকেতো দামী মেকআপ ঘঁহিব নোৱাৰে পাৰ্লাৰত যাব নোৱাৰে দামী কাপোৰ পিন্ধিব নোৱাৰে তেওঁলোকৰ কি হ'ব তেওঁলোকৰ মনৰ কথা আপোনালোকে জানিব চেষ্টা কৰিছেনে তেওঁলোকে কিমান মনোকষ্ট পায় আপোনালোকে অনুভৱ কৰিব পাৰেনে আপোনালোক হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুজি পাইছে
সমাজৰ দাপোন বুলি যাক কোৱা হয় সমাজৰ প্ৰতি আপোনালোকৰ দায়িত্ব থাকিব লাগে কওক কওক কিবা এটা কওক ৰাইজে চাই আছে কিবা এটা কওক সৰস্বতী পূজাৰ দিনাখন আপোনালোকে সুন্দৰী প্ৰতিযোগিতা কি অনুষ্ঠিত কৰে বিদ্যাৰ অধিষ্ঠাতি সেই সৰস্বতী পূজাৰ দিনাখন আপোনালোকে কি কৰে কেমেৰাটো লৈ যায় সুন্দৰী বিচাৰি যায় স্কুল কলেজত তাতকৈ আপোনালোকে সেই ছোৱালীসকল নাৰীসকল কেনেকে আত্মনিৰ্ভৰশীল হ'ব পাৰি হে মানৱতা কি বস্তু কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে কাক কেনেকুৱা সন্মান দিব লাগে সেইবিলাক শিকাওক তাৰ ওপৰত আপোনালোকে সজাগতা আনক তাৰ ওপৰত আপোনালোকে টিভি ষ্টুডিঅ'ত টক শ্ব' পাতক হে তাকে নকৰি আপোনালোকে কি কৰে স্কুল কলেজত যায় কেমেৰাটো লৈ যায় একদম ভাল ভাল দেখাত ভাল সেই ছোৱালীসকলৰ ভিডিঅ' লৈ আহি ফটো লৈ আহি আপোনালোকে কি কৰে ষ্টুডিঅ'ত বহি লৈ আপোনালোকে তেওঁলোকৰ কাপোৰ কানি চকু চাই আপোনালোকে কয় তাই সুন্দৰী তাই জ্ঞানী হা আপোনালোকে কওক কিবা এটা কওক কিয় সৰস্বতী পূজাৰ দিনাখন আপোনালোকে কিয় সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰে আপোনালোকৰ কাৰণে আগৰ বিহুত সাজি উলিওৱা ভেলাঘৰটোৰ ৰংঘৰৰ ৰূপ ল'লে আপোনালোকে এইটো গম পায়নে হে কওক কিবা এটা কওক আপোনালোকৰ কাৰণে ৰাজীৱ শদিয়াৰ দৰে শিল্পীক অসমৰ ৰাইজে চিনি নাপালে বুজি পাইছে হে পুৱাই পুৱাই ফুল তুলবা হে বাতি বৰাই চিৰা খাবি ঠেং দিছে যাবলৈ ভৰি দিছে চাবলৈ এইবিলাক গায়কক আপোনালোকে কি কৰে টিভি ষ্টুডিঅ'ত মাতি আনি অসমৰ ৰাইজক চিনাকি কৰি দিয়ে কিন্তু ৰাজীৱ শদিয়াৰ দৰে গণশিল্পীক আপোনালোকে অসমৰ ৰাইজক কিয় চিনাকি কৰি দিব নোৱাৰিলে আপোনালোকে কিয় আপোনালোক সমাজৰ দাপোন হয়নে নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়নে নহয় গতিকে সমাজৰ প্ৰতি আপোনালোকৰ দায়িত্ব থকাটো উচিত দেখি পেলালে নহ'ব কিয় সৰস্বতী পূজাৰ দিনাখন কিয় আপোনালোকে সুন্দৰী বিচাৰি যায় কওক কিবা কওক হা চাই একো কবা নোখোজে এতিয়া ইহঁতক কৈও লাভ নাই নেকি ইহঁতক হেৰি কৰিব লাগিব স্কুল কলেজত যাওঁতে সোমাওঁতে ফালা কৰি লৈ পুৰা খেদব লাগিব হা হয়নে নহয় কচোন বাৰু সৰস্বতী পূজাৰ দিনাখন সুন্দৰী বিচাৰি কিয় যাব লাগে প্ৰত্যেকজনী ছোৱালীয়ে ধুনীয়া হয়নে নহয় হা সুন্দৰী প্ৰতিযোগিতা পাতবা নালাগে নহয় ইমান যদি ইচ্ছা আছে বেলেগ এটা দিনত সুন্দৰী প্ৰতিযোগিতা পাতক হা আৰু ভাই টিভি ষ্টুডিঅ'ত বহি থকাকেইটাই একেবাৰে চকু খোজ চুলি কাপোৰ কানি দেখিয়ে গম পায় সিহঁতে